হেল্ল' এভৰিৱান, নমস্কাৰ। মই ৰিম্পী শইকীয়া মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। সকলোকে গুড মৰ্ণিং। কালি আছিলে মোৰ মৰমৰ বান্ধৱী বুলি ক'ব লাগিব, ভণ্টিজনীৰ বাৰ্থডে'। তাইক উইচ কৰিব আৰু আশীৰ্বাদ কৰিব তাই আহিবলগীয়া দিনবোৰ ভালদৰে অতিবাহিত কৰিব পাৰে যাতে। আৰু আচলতে তাই মোক লগ পাইছিলোঁ, মই যেতিয়া কৰ্মসূত্ৰে ইয়ালৈ আহিছিলোঁ তেতিয়া দেখিছিলোঁ। লাহে লাহে দূৰৰ পৰা দেখা দুবছৰ আমি একো কথা পতা নাছিলোঁ। তাৰপাছত দুবছৰ হোৱাৰ পাছত আমি যিহেতু বিভিন্ন ধৰণৰ ডিপাৰ্টমেণ্ট বেলেগ বেলেগ থাকে, চ' হঠাতে চিনাকি হ'লোঁ। ঝাৰখণ্ডৰ ছোৱালী, তাই এগৰাকী খেলুৱৈ হয়, কাবাডী খেলুৱৈ, আৰু ধুনীয়া কাবাডী খেলে। মই তেতিয়া এম্প্ৰেছ হৈ গ'লোঁ ন। ইয়াতে ধুনীয়াকৈ আমাৰ কোম্পানীত অনুষ্ঠিত কৰা খেলখনৰ আমি চিনাকি হ'লোঁ। চিনাকি হৈ লাহে লাহে কথাৰ বতৰা আৰম্ভ হ'ল আৰু ছোৱালীজনী ভাল লাগিল। তেনেকৈ কথা পতা নহ'ল যদিও লাহে লাহে তেনেকৈ আমি কৰ্মত ব্যস্ত হৈ পৰিলোঁ। তাৰপাছত হঠাতে মোৰ বান্ধৱীসকল যিসকল অসমৰ আছিল, তেওঁলোক ঘৰলৈ গুচি গ'ল। তেতিয়া মই হঠাতে এই ছোৱালীজনীৰ লগত চিনাকি হৈছিলোঁ আৰু কৈছিলোঁ যে আমি একেলগতে এটা ৰুমতে থাকোঁ ব'লা, ৰুমমেট হিচাপে। তেতিয়া তাই কৈছিলে ঠিক আছে, তুমি আমাৰ ৰুমলৈ আহিবা। তেনেকৈ তেহেঁতৰ ৰুমলৈ মই গ'লোঁ। এতিয়া 1.5 বছৰে সময় হ'ল। ইমানেই মৰমেৰে, ইমানেই আমি যি বণ্ডিং হয় বহুত ভাল, আৰু দুইজনীয়ে সময়বোৰ অতিবাহিত কৰিলোঁ। আজি তাইৰ বাৰ্থডে', চ' উইচ কৰিব, হেপী বাৰ্থডে আনিতা। আৰু আজি ভিডিঅ'টো মই এনেকৈ কৰি ৰাখিছোঁ, সাঁচি ৰাখিছোঁ, যাতে ঘৰলৈ যোৱাৰ পাছতো আমি কিছুমান স্মৃতি ৰোমন্থন কৰিব পাৰোঁ। তাৰ কাৰণে আপোনালোকৰ যদিও এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগে, প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু মই ফেচবুকত ভিডিঅ' বনোৱা এইটো নহয় যে পইচা ঘটিবৰ কাৰণে, কিবা কৰিবৰ কাৰণে। মোৰ তেনেকুৱাৰ নাই। আৰু মই ফেচবুকত আগৰ পৰাই ভিডিঅ' অকণমান বনাওঁ, ৰিলচ বনাওঁ, কাৰণ আমাৰ স্মৃতিবোৰ অকণমান ধৰি ৰাখিবৰ কাৰণে। আজিকালি জানে মোবাইলো আজিকালি বেয়া হৈ যায়, কোনো স্মৃতি ধৰি ৰাখিব পাৰিম। এনেকৈ যদি অকণমান স্মৃতি আমি আমাৰ জীৱনৰ স্মৃতি ধৰি ৰাখিব পাৰোঁ, হোষ্টেল লাইফটো ভাল লাগিব। নতুন নতুন ছোৱালী নতুন বছৰৰ মূৰে মূৰে সলনি হৈ থাকে। চ' আমি বহুত ছোৱালীৰ লগত আমি চিনাকি হওঁ, সময় অতিবাহিত কৰোঁ, আৰু এনেকৈ আজিৰ দিনটো উদযাপন কৰিলোঁ। ধন্যবাদ, বাই বাই।